আৰু অসমীয়া মানুহ হিচাপে আমাৰ মাতৃভাষা এটা দিৱস উদযাপন কৰিছে। সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আজি আমি দুজন বক্তা আছোঁ, দুজন বক্তা। তাৰে এজন নবীন, একেবাৰে নবীন আৰু মই প্ৰাচীন। গতিকে নবীন আৰু প্ৰবীণৰ মাজত আমাৰ ভাষাই কি ৰূপ লৈছে সেইটো আমি বুকুৰ আজি আমাৰ দুইজন বক্তাৰ কথাৰ পৰাই অনুধাৱন কৰিব পাৰিম। প্ৰথমতে মই আমাৰ নবীনজনলৈ তেখেতক মোৰ যিখিনি অভিনন্দন জনাইছোঁ, সভাপতিকো জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলকো আৰু শিক্ষকসকলকো মই মোৰ অভিনন্দন জনাইছোঁ। এতিয়া এইখিনিতে মই এটা কথা কৈ ল'ব লগা হয় যে মই আজি কলেজত চাকৰি কৰা নহয়, চাকৰি এৰা 15 বছৰ হ'ল। আৰু ঠিক সেইধৰণে আগতে কলেজত থাকোঁতে মই যিধৰণে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিছিলোঁ, এতিয়া মোৰ সেই চৰ্চা আৰু নাই। ঠিক মোৰ ভাষা সাহিত্যৰ যিটো মানে পৰিগাঁথনি, সেই পৰিগাঁথনিটো যেতিয়া প্ৰায় মামৰে ধৰিছে। গতিকে মানে প্ৰবীণ হিচাপে মোৰ পৰা বৰ ভাল কথা আপোনালোকে নুশুনিব, তথাপি মই অনুভৱ কৰা কথা কেইটামান কওঁ। ইয়াত বিষয়টো দিছে যে আপোনাৰ ঠিকেই আছে যে এটা বিষয়ৰ লগত লগাই দিয়া হৈছে যে ধ্ৰুপদী ভাষা আৰু অসমীয়া ভাষাৰ সলনি। এই যেতিয়া আমাৰ ধ্ৰুপদী ভাষাৰ মানে স্বীকৃতি পালে, তেতিয়া মোৰ অলপ মনতে এটা খুদনি আছিলে আৰু সেই খুদনিটো মই ক'ব খুজিছোঁ। এতিয়া অসমীয়া ভাষাৰ লগতে মানে সেইখিনি সময়ত ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিলে পালি আৰু প্ৰাকৃত। এইটো এটা অতি প্ৰাচীন ভাষা আৰু প্ৰাচীন ভাষা হিচাপে দুটা যথেষ্ট সাহিত্যিক আৰু ভাষাগতভাৱে চহকী ভাষা আছে। সেইবিলাকৰ লগত আমাৰ অসমীয়া ভাষা তুলনাই নহয় আচলতে চাবলৈ গ'লে। আৰু আজি আমি অসমীয়া ভাষাৰ বিষয়ে, তাৰ গুৰি কথাৰ বিষয়ে শিকিবলৈ হ'লে বা জানিবলৈ হ'লে সেই পালি আৰু প্ৰাকৃত দুয়োটা ভাষা জনাই অতি দৰকাৰ। সেইকাৰণে একেলগে দিব নালাগিছিল, মোৰ বোধে দেই, একেটা বস্তুটো দিব নালাগিছিল। দিয়ক, অসমীয়া ভাষাকে দিয়ক, পালি ভাষাকো দিয়ক বা প্ৰাকৃত ভাষাকো দিয়ক, ভালেই হৈছে। কিন্তু একেলগতে দিয়াটো ঠিক সমীচীন নহয় যেন পাইছোঁ। আৰু ধ্ৰুপদী শব্দটো এটা বৰ গুৰুত্বপূৰ্ণ শব্দ। যিকোনো বস্তুৱে ধ্ৰুপদী নহয়। ইংৰাজীত এটা শব্দ আছে ক্লাছিক আৰু ক্লাছিকেল। ক্লাছিকেল বুলি ক'লে তাৰ গুণ গৰিমাবিলাক থাকিব লাগিব। যেনে সাহিত্যত এইপিনে ক্লাছিকেল আৰু ক্লাছিক বস্তু আছে, ধ্ৰুপদী আছে। আমাৰ ৰামায়ণ এখন ক্লাছিকেল গ্ৰন্থ, ক্লাছিক গ্ৰন্থ। মহাভাৰতৰ ক্লাছিক গ্ৰন্থ। এনেই নাম পোৱা নাই, এনেই ক্লাছিক বুলি কোৱা হোৱা নাই। সেই ক্লাছিক বা মানে কি নামটো ধ্ৰুপদী হ'বলৈ তাৰ কিছুমান নিৰ্দিষ্ট গুণ লাগে। অসমীয়া ভাষাটোৰ তেনেকুৱা কিছুমান গুণ গৰিমা নিশ্চয় আছে। পণ্ডিতসকলে, ভাষাবিদসকলে সেইবিলাক বিচাৰি পাইছে। বিচাৰি পোৱাৰ কাৰণে অসমীয়া ভাষাটোকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। আমাৰ ৰামায়ণ, মাধৱ কন্দলীৰ ৰামায়ণ দেই, সংস্কৃত ৰামায়ণখন কোৱা নাই। সংস্কৃত ৰামায়ণ, আমাৰ চৰ্যাপদ, আমাৰ সান্ধ্য ভাষাত লিখা যি চৰ্যাপদ, আৰু মাধৱ কন্দলীৰ দিনৰ যিসকল কবি বা সাহিত্যিকে, সাহিত্য তেতিয়াতো গদ্য নাছিল, পদ্যই আছিল, এই সাহিত্য ৰচনা কৰিছে, সেইখিনি আমাৰ ধ্ৰুপদী সম্পদ। আৰু তাৰ পৰাই মানে অসমীয়া ভাষাটোক এটা ধ্ৰুপদী ৰূপত স্বীকৃতি দিব পৰা হৈছে। তাৰোপৰি ধ্ৰুপদী ৰূপে মৰ্যাদা লাভ কৰিবলৈ এটা নিৰৱচ্ছিন্ন মানে ধাৰাবাহিকতা দৰকাৰ হ'ব। এই ভাষাটো উজ্জ্বল হ'ল, আকৌ নাইকিয়া হ'ল, এইটো নহয়। এটা নিৰৱচ্ছিন্ন ধাৰা
গতিত গৈ থাকিব লাগিব। আৰু অসমীয়া ভাষাটো কোনো খ্ৰীষ্টীয় সপ্তম শতিকামানৰ পৰা যদি আমাৰ শিলালিপিবিলাকত পোৱা যায়, শিলালিপিৰ ভাষা যদি অধ্যয়ন কৰা যায়, সেই শিলালিপিৰ ভাষাক যদি আমি অসমীয়া ভাষা হিচাপে ধৰি লওঁ, তেতিয়াহ'লে সেই সপ্তম শতিকাৰ পৰা আমাৰ অসমীয়া ভাষাৰ যি ইতিহাস, যি ধাৰাবাহিকতা, যাৰ যি যি নিৰৱচ্ছিন্নতা, সেইখিনি আছে। গতিকে এনেকুৱা ধৰণৰ গুণ গৰিমাৰ যোগেদি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পাইছে। এতিয়া অলপমান আমি চলন্তী কথালৈ আহোঁ। ধ্ৰুপদী কথাটো আমি মুকলি হৈ লৈছোঁ, এতিয়া অলপ চলন্তী কথালৈ আহোঁ। আমাৰ এটা বেয়া অভ্যাস আছে, আমাৰ অকল অসমীয়া মানুহ বুলিয়েই নহয়, পৃথিৱীৰ মানুহৰে বেয়া অভ্যাস এটা আছে। অভ্যাসটো বেয়া বুলি মই এইকাৰণে কৈছোঁ যে আমাৰ বস্তুবোৰ যেতিয়া শেষ হয়গৈ, মৰি মৰি বা কিবা কাৰণত শেষ হয়গৈ, তেতিয়া আমি দিৱস পাতোঁ। তেতিয়াহে আমি দিৱস পাতোঁ। যেনেকৈ ঘনচৰিকা চাই মৰি মৰি শেষ হ'ল, এতিয়া আমি কি পাতিছোঁ? বিশ্ব ঘনচৰিকা দিৱস। শগুন শেষ হ'ল, এতিয়া বিশ্ব শগুন দিৱস। ঠিক তেনেকৈ ভাষাবোৰ মৰি মৰি শেষ হৈছেগৈ, এতিয়া আমি পাতিছোঁ বিশ্ব মাতৃভাষা দিৱস। সমীক্ষা মতে, গৱেষকসকলৰ সমীক্ষা মতে দিনক বোলে 200মান ভাষাই শেষ হৈ যায়, নোহোৱা হৈ যায়। এদিনতে 200 ভাষা নাইকিয়া হৈ যায়। গতিকে অতি ক্ষীপ্ৰ গতিত ভাষাবোৰ আমি হেৰুৱাইছোঁ। মুখৰ ভাষাটো, যাক আমি মাতৃভাষা বুলি কৈছোঁ, আইৰ মুখৰ পৰা শুনা ভাষাটো, আইৰ মুখৰ পৰা শুনিয়ে আমি শিকা ভাষাটো এইধৰণে প্ৰতি মুহূৰ্তত, প্ৰতি সময়ত, প্ৰতিদিনে নাইকিয়া হৈ যায়। দুটা কথা, যে ভাষা নাইকিয়া হৈছে, হয়, নোহোৱা হৈছে, কিন্তু ভাষা সৃষ্টি নাই হোৱা। আগৰ আৰম্ভণি কালৰ পৰা এটা ভাষাই যিধৰণে সৃষ্টি লাভ কৰিলে, এতিয়া তেনেকৈ কিন্তু ভাষাই সৃষ্টি লাভ কৰা নাই। মাত্ৰ দুটা ভাষা সৃষ্টি লাভ কৰিছে। এটা হ'ল এস্পিৰেণ্টো বুলি এটা কৃত্ৰিম ভাষা আছিল। এস্পিৰেণ্টো ডাঙৰ যুদ্ধ বিমান, কিন্তু ডাঙৰ বিমান ঘাটি, জাহাজ ঘাটি আৰু ডাঙৰ ডাঙৰ ব্যৱসায় বাণিজ্য অঞ্চলত কেতিয়াবা এটা ভাষা গঢ়ি ভাষাৰ জন্ম পায়। বিভিন্ন ভাষা ভাষীৰ মানুহ যেতিয়া তাত ব্যৱহাৰৰ কাৰণ থাকিব, চাকৰি বাকৰিৰ কাৰণ থাকিব, বা জাহাজ বা বিমান ঘাটিৰ চলাচলৰ কাৰণে যেতিয়া বিভিন্ন মানুহে গৈ তাত সমাগম হ'ব, তেতিয়া মানে সেই মানুহখিনিৰ মাজত মিলা মিছা কৰিবৰ কাৰণে বা বুজাবুজিৰ কাৰণে এটা ভাষাৰ প্ৰয়োজন। ধৰা যাওক আমাৰ বম্বে, ডাঙৰ বন্দৰ, আৰু সেই বন্দৰত পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহ আহি গোট খাইছিল। আৰু সেই ভাষাটো মানে তাৰ যিটো হিন্দী ভাষা বা মাৰাঠী ভাষা, সেইটো তাৰ মানুহখিনি বৰকৈ নুবুজে। গতিকে তাত এটা আপোনাপুনি ভাষাৰ সৃষ্টি হয়, সেইটো নাম হ'ল এস্পিৰেণ্টো। যেনে তাত অসমীয়াও সোমাই থাকিব, মাৰাঠীও সোমাই থাকিব, মানে ইংৰাজী, জাপানী ভাষা সকলোবিলাক। এইটো হ'ল কৃত্ৰিম ভাষা। কিন্তু কৃত্ৰিম ভাষাবিলাক বৰ বেছি দিন জীয়াই নাথাকে। আমাৰ আইৰ মুখৰ পৰা শুনা ভাষাটো যেনেকৈ আমাৰ এটা ভেটি আছিল, এটা বুনিয়াদ আছিল বা থাকে, তেনেকুৱা ধৰণে কৃত্ৰিম ভাষাৰ বুনিয়াদ নাথাকে। ওপৰে ওপৰে চলি যায়, তাৰমানে তাৰ ব্যাকৰণটোৱে নাই। এস্পিৰেণ্টো ভাষাত এনেকৈ কৈছে যে লাচু ফৰ চুইং, লাচু ফৰ চুইং, লাচু নামৰ ল'ৰাটোৱে চুৰ কৰিবলৈ গৈছে। লাচু নামৰ ল'ৰাটোৱে চুৰ কৰিবলৈ গৈছে, লাচু ফৰ চুইং। এতিয়া লাচুৰ নামটো ঠিকে আছে, চুৰিং বুলি কৈ দিলে, চুৰ
চোৰ শব্দটোৰ লগত ইংৰাজী ING-টো লগাই দিয়া হ'ল, গতিকে এইটো মিশ্ৰ ভাষা। গতিকে তাত কোনো ব্যাকৰণৰ কথা নাই। আৰু ভাষা এটা জীয়াই থাকিবলৈ হ'লে ব্যাকৰণ অপৰিহাৰ্য বস্তু, কিছু নীতি নিয়ম থাকিবই লাগিব। কিন্তু সেইবুলি বৰ কঠোৰ নিয়ম থাকিলেও ভাষা এটা নষ্ট হয়। তাৰ বিশিষ্ট উদাহৰণ সংস্কৃত ভাষা। সংস্কৃত ভাষাত ইমানেই নিয়ম আছে, বৈয়াকৰণিক নিয়ম আছে যে সকলোৱে সেই ব্যাকৰণৰ নিয়ম নীতি মানি চলাটো টান। আপোনালোকে এই বস্তু জানে, সংস্কৃত ভাষা এটা বৰ চহকী ভাষা। আৰু সংস্কৃতত অকল ধাতুৰ ৰূপেই আছে 1 লাখ। 1 লাখ ধাতুৰ ৰূপ আছে। আপোনাৰ প্ৰশ্নপত্ৰ আছেই, বৰকে বুজি নাই পোৱা যেন পাইছে কথাখিনি, কাৰণ সংস্কৃতৰ লগত সম্পৰ্ক নাইকিয়া হৈ আছে। 1 লাখ ধাতুৰ মুখস্থ কৰি তাক বাক্যত কথাত ব্যৱহাৰ কৰাটো টান থাকে। গতিকে লাহে লাহে ইমান নিয়ম হ'ল যে লাহে লাহে সংস্কৃত ভাষাটো মানে হেৰাই গ'ল বা নাইকিয়া হ'ল। আৰু ভাষা হেৰাই আন এটা কাৰণ আছে, আৰু বেলেগ এটা কাৰণ আছে যে যেতিয়া ভাষাটোৰ ব্যৱহাৰ কমে তেতিয়া ভাষাটো হেৰাই গ'ল। আমি অসমীয়া ভাষাক লৈ গৌৰৱ কৰিছোঁ, ধ্ৰুপদী ৰূপ পালে এটা অসমীয়া সাহিত্য কবিতা গল্পৰে চহকী অসমীয়া ভাষা। কিন্তু তাৰ যদি ব্যৱহাৰ নহয় সেইদিন লাহে লাহে নাইকিয়া হয়। যেনেকৈ আমাৰ সংস্কৃতিৰ এটা বৈশিষ্ট্য আছে, তাক যিমানেই ব্যৱহাৰ কৰা যায় বা তাক যিমানেই পৰিচালনা কৰা যায় সি তাৰ ৰূপটো সুন্দৰ হৈ পৰে। ভাষাও তেনেকৈ। ভাষা সংস্কৃতি এইবিলাক এখন নদীৰ সোঁতটোৰ লগত তুলনা কৰিব পাৰে। নদীৰ সোঁতটোৱে যেনেকৈ বিভিন্ন সময়ত বিভিন্ন ঠাইত থেকা চতুৰি খাই নিজৰ বাট উলিয়াই গৈ থাকে, ভাষা আৰু সংস্কৃতিয়ে, জাতিৰ ভাষা আৰু সংস্কৃতিয়ে তেনেকৈ বাট উলিয়াই গৈ থাকে। আৰু গৈ থাকোঁতে কেতিয়াবা গ্ৰহণ কৰিব, কেতিয়াবা বৰ্জন কৰিব, কেতিয়াবা এৰিব, কেতিয়াবা ল'ব। আমাৰ অসমীয়া ভাষাটো আমি লৈছোঁ আৰু এৰিছোঁ। আৰু লওঁতে এৰোঁতে খালি এইটো মন কৰিব লাগে যাতে আমি এটা বিজতৰীয়া বস্তু নলওঁ বা আমাৰ সত্তাত থকা বস্তুবোৰ আমি গ্ৰহণ নকৰোঁ। যেনেকৈ অসমীয়া ভাষাই ইংৰাজীৰ পৰা বহুত শব্দ লৈছে, আৰু দেখা গৈছে যে ইংৰাজীৰ পৰা সেইবোৰ শব্দ ল'বই লাগিব, নল'লে অসমীয়া ভাষাৰ উপায় নাই। যেনে আজিকালি কম্পিউটাৰ যিবিলাক সামগ্ৰী সেইবিলাকতো অসমীয়া কৰাৰ উপায় নাই, আছে জানো? নাই। যেনে আমি চিগাৰেট খাওঁ, চিগাৰেট ইংৰাজী শব্দ নহয় জানো? তাকে আমাৰ একদম মানে কি ক'ম, খুব ভাল অসমীয়া বুলি যিজনে দাবী কৰোঁ, তেওঁ তাৰ অসমীয়াটো কৰিছে ধূম্ৰদণ্ডিকা। খাপ খোৱা নাই, হয় জানো? এতিয়াও খাপ খোৱা নাই। গতিকে চিগাৰেট শব্দটো আমি ল'ব লাগিব। যেনে কলেজ শব্দটো লোৱাই ভাল, তাক মহাবিদ্যালয় কৰি লাভ নাই। মহাবিদ্যালয় বুলি কয় ন আজিকালি, ডুমডুমা মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, কোনে কৰিলে জানো, কি হ'ল জানো নাজানো দেই। এতিয়া চাওক, তাত বৈয়াকৰণৰ বৈশিষ্ট্যটো চাওক যে কলেজ শব্দটো আমি ইংৰাজী ক'লে COLLEGE কলেজ, আৰু তাক কেনেকৈ থাকিব দিব লাগে, আমি তাক গ্ৰহণ কৰিব লাগে। এইকাৰণে গ্ৰহণ কৰিব লাগে যে কলেজ শব্দটোত আমি ঠিক বৈয়াকৰণিকভাৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। যেনে আমাৰ কলেজত পঢ়া ছোৱালীক আমি কি বুলি কওঁ? কলেজীয়া ছোৱালী। কিন্তু আমি মহাবিদ্যালয়ীয়া ছোৱালী বুলি নকওঁ কেতিয়াও, পাৰিম জানো ক'বলৈ? মহাবিদ্যালয়ীয়া ছোৱালী ক'ব নোৱাৰিম। কলেজীয়া ল'ৰা, কলেজীয়া জীৱন, কলেজীয়া ভাৱ চিন্তা সুন্দৰকৈ অসমীয়ালৈ আহিছে। আৰু অসমীয়া ভাষাৰ যিটো ৰূপ, মানে অসমীয়া ভাষাৰ যি পৰিগাঁথনি বা অসমীয়া ভাষাৰ যিটো ব্যাকৰণ, সেই ব্যাকৰণৰ লগত মিলি গৈছে। গতিকে তাক গ্ৰহণ কৰাটো একো ডাঙৰ কথা নহয়, গ্ৰহণ কৰিব লাগে।
আৰু এটা শব্দ দিলে আপোনালোকৰ বেছি ভাল হ'ব। উদাহৰণ দিলে সেইটো হ'ল মাষ্টৰ, হয়নে? মাষ্টৰ, MASTER, সেইটো ইংৰাজী শব্দ, কিন্তু আমি অসমীয়াই তাক অসমীয়া কৰি লৈছোঁ। কেনেকৈ আমি যিসকল মহিলা মাষ্টৰ তেওঁলোকক কি কওঁ? মাষ্টৰণী। আমি বনাই লোৱা মাষ্টৰণী বুলি কওঁ। মাষ্টৰণী, মাষ্টৰ শব্দটোৰ লগত আমি অসমীয়া শব্দই লগ লগাই দিওঁ আৰু ধুনীয়া এটা শব্দ হৈ আমাৰ অৰ্থ প্ৰকাশ কৰিব পৰা হ'ল। গতিকে এনেধৰণে শব্দ ল'ব পাৰে, একো নামৰ ধৰণে, কিন্তু বেছিকৈ আহিব দিব নালাগে। এতিয়া নিচিনাকৈ আহিব দিব নালাগে। এতিয়াতো হিন্দীৰো আহে, বঙালীৰো আহে, কিবা কিবি আহে, ধেৰ আহে। এই যে মাতৃভাষা বুলি কৈছোঁ, মাতৃভাষা বুলি কওঁতে মাতৃভাষাটোৰ ব্যৱহাৰ আৰু মাতৃভাষাটোক মানে জীয়াই ৰাখিবলৈ যিসকলে তেওঁলোকৰ সেই মাতৃভাষাটো কয়, তেওঁলোকৰ কিছু জাতিপ্ৰেম বা জাতীয় প্ৰেম থকাটো দৰকাৰ। আমি এনেই মুখত কৈ থাকিলেই মাতৃভাষা দিৱস বা আমাৰ অসমীয়া ভাষা, ধ্ৰুপদী ভাষা এইবিলাক কৈ থাকি লাভ নাই। লাভ নাই নহয়, বৰ বেছি লাভ নহ'ব। ভাষাটোক ভাল পাব শিকিব লাগিব, কাৰণ প্ৰথম কথাটো হ'ল কি যে মাতৃভাষা, আই মুখৰ পৰা শুনা ভাষা। আইক মই যিধৰণে ভাল পাওঁ, মই মোৰ ভাষাটোকো ভাল পাওঁ। ভাল পাব লাগিব। সেইকাৰণে আমি অসমীয়া মানুহৰ বঙালীৰ লগত অলপমান খুটখাট আছে, নহয় জানো? বঙালী সংস্কৃতি, কালচাৰ এইবিলাকৰ লগত অলপ আমাৰ খুটখাট আছে, অলপ বেছি ডাঙৰকৈ নহয় জানো? কাইলৈ যে বঙালীয়ে কয় যে অসমত বঙালী ভাষাৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে, আমি জকেই উঠে হুলস্থুল কৰি দিওঁ। তাৰ প্ৰধান কাৰণটো হ'ল কি, বঙালী ভাষাৰ লগত আমাৰ অলপ খেলিমেলি আছে। কিন্তু ইংৰাজী ভাষাৰ লগত আমাৰ সিমান নাই, সেইকাৰণে আমি ইংৰাজী ভাষাবোৰ লৈছোঁ, ইংৰাজী ভাষাৰ শব্দ লৈছোঁ। কিন্তু বঙালী ভাষা আমাৰ নিচেই ওচৰতে আছে আৰু বৰ চহকী ভাষা, সেই ভাষাৰ পৰা আমি লোৱা নাই। কেইটামান শব্দ যেনে ৰসগোল্লা, সন্দেশ, বেতন, এনেকৈ কেইটামান শব্দ আমি বঙালীৰ পৰা লৈছোঁ। অথচ বৰ চহকী ভাষা এটা আমাৰ গাতে লাগি আছে, তাৰ পৰা আমি লোৱা নাই। নোলোৱাৰ কাৰণটো হ'ল কি, সেই জাতীয় চেতনা, জাতীয় চেতনা। অৰ্থাৎ আমি অসমীয়া ভাষাটোক ভাল পাওঁ আৰু ইয়াক পৰিশুদ্ধ ৰূপত ৰাখিবলৈ যত্ন কৰিম, আৰু সেইকাৰণে আমি বঙালীৰ পৰা নলওঁ, কাৰণ বঙালীৰ লগত আমাৰ খেলি তাহানি প্ৰাচীন ৰুচসকলেও তেনেকুৱাই ভাষা আছে। ৰুচসকল মানে হিটলাৰে ৰুছ দেশ আক্ৰমণ কৰি গোটেই খেলি মেলি কৰি পেলাইছে। অকল ৰাজনৈতিকভাৱেই নহয়, ভাষা, সাহিত্য, সংস্কৃতি ইত্যাদি নানানভাৱে ৰুছ সাম্ৰাজ্যখনক, ৰুছ দেশখনৰ যিটো পৰিকাঠামো সেইটো একেবাৰে বিনষ্ট কৰি দিলে। আৰু সেইকাৰণেই মানে কিছুমান ৰাছিয়াৰ কিছুমান ঠাইৰ নাম ঠিক জাৰ্মান ভাষাৰ নিচিনা কিবা হৈছে, যেনে লেনিনবাৰ্গ, লেনিনবাৰ্গ, বাৰ্গ শব্দটো হ'ল জাৰ্মান ভাষা শব্দ। যেনে হামবাৰ্গ, জাৰ্মানী এতিয়াও এখন নগৰৰ নাম। বাৰ্গ আমাৰ যেনেকৈ পুৰ, আমি যেনেকৈ পুৰ বুলি কওঁ, পুৰ মানে নগৰ, অৰ্থাৎ যেনেকৈ দিছপুৰ, সোণাপুৰ ইত্যাদি এইবিলাক নগৰক বুজায়। আচ্ছা, ঠিক তেনেকৈ মানে লেনিনবাৰ্গ আছে এটা সময়। কিন্তু ৰাছিয়ানসকল বৰ স্বদেশপ্ৰেমী মানুহ, তেওঁলোকে দেখিলে যে জাৰ্মান ভাষাৰ যোগেদি তেওঁলোকৰ চহৰখনৰ নাম হৈছে, গতিকে তেওঁলোকে জাৰ্মান শব্দটো এৰুৱাই তেওঁলোকে কৰিলে কি, আজিকালি লেনিনগ্ৰেড, লেনিনবাৰ্গ নহয়, লেনিনগ্ৰেড। আৰু বাৰ্গ আৰু গ্ৰেড এই দুইটা শব্দই নগৰক বুজায়। আমাৰ যেনেকৈ পুৰটোৱে নগৰক বুজায়, ঠিক তেনেকুৱা। এই যে
মই অলপ জাতিগত বস্তু থাকিব লাগে বুলি কৈছোঁ। নিজৰ আইক ভাল পোৱাৰ যিটো মানে কি দায়িত্ব বা যিটো আনুভূতিক তীব্ৰতা থাকিব লাগে বুলি মই কৈছোঁ, কিন্তু সঁচাকৈয়ে থাকিব লাগে। জাতিটোক দেশখনক অতি নিৰ্মলভাৱে ভাল পাবলৈ যত্ন কৰোঁ। জাতিটোক দেশখনক ভাষা সংস্কৃতিক জাতিটোৰ সংস্কৃতি ভাল পালেহে আমাৰ আচল জাতীয়তা বোধটো গঢ়ি উঠে। জাতীয়তা বোধৰ আকৌ বেলেগ বেলেগ আছে কথা আছে। ঠিক এটা তুলনা দি ক'লে এনেকুৱা হ'ব যে জাতীয়তা বোধটো আমাৰ হৃদয়ত গঢ়ি উঠা জাতীয়তা বোধটো ঠিক যেন হেৰি নহয়, ধান খেৰৰ জুইৰ নিচিনা নহয়। ধান খেৰ জ্বলাই দিলোঁ, জুই ফৰফৰকৈ দিলি শেষ হৈ গ'ল, শেষ হৈ গ'ল। কিন্তু জাতীয়তাবোধৰ যিটো ভাৱ, আইক ভাল পোৱাৰ যিটো ভাৱ, অসমীয়া ভাষাটোক ভাল পোৱাৰ যিটো ভাৱ, সেইটো ঠিক জুইৰ নিচিনা উমি উমি জ্বলিব লাগে। একেবাৰে ভককে জ্বলি ভককে শেষ কৰা নহয়, উমি উমি জ্বলিব লাগে। তেতিয়াহে সি প্ৰকৃততে জাতীয়তাবোধ হ'ব। আচ্ছা, এজন মানুহৰ নাম কৈছোঁ, তেওঁৰ নাম হ'ল হিটলাৰ। দ্বিতীয় মহাযুদ্ধ আৰু এই বৰ্তমান বিশ্বৰো আটাইতকৈ ঘৃণনীয় আৰু আটাইতকৈ বিভৎস মানুহজন আছিল হিটলাৰ। তেওঁৰ ঠিক পিছৰ মানুহজন আছিল আইকমেন। তেওঁ এতিয়া বৰ্ণনা কৰিবলৈ গ'লে কি হয়, আইকমেনে হিটলাৰৰ নিৰ্দেশত দিনক হাজাৰ হাজাৰ মানুহ গুলীয়াই হত্যা কৰে। আগতে ডাঙৰকৈ এটা গাঁত খান্দি লয়, পাৰত মানুহখিনি থিয় কৰা যায় ইহুদীসকলক, আৰু এমূৰৰ পৰা গুলীয়াই গুলীয়াই গৈ ডেড বডিবোৰ মানে সেই গাঁতটোত পেলায়। আৰু এনেকৈও কোৱা আছে যে যেতিয়া হিটলাৰে কামৰ পৰা আহি পেলাই 1 পেগ বা 2 পেগ মদ খায়, তেতিয়া তেওঁ এনেকৈ কৰে। অৰ্থাৎ বন্দুকৰ গুলি চিটিকি অহা সৰু সৰু মাংসৰ টুকুৰাবিলাক তেওঁ এনেকৈ আঁতৰাইছিল। সেই নৃশংস আছিল আইকমেন। তাৰপিছত তৃতীয় মহাযুদ্ধ শেষ হ'ল। আইকমেনক ইজৰাইলৰ মানুহে এটা গেৰেজৰ পৰা ধৰি লৈ আনি তেওঁক বন্দী কৰি থ'লে। বন্দী কৰাৰ পিছত বিচাৰ খোচাৰ হ'ল, আৰু এদিন তেওঁৰ ফাঁচীৰ যুদ্ধবন্দী হিচাপে ফাঁচীৰ আদেশ আহিল, ফাঁচীৰ আদেশ দিয়া হ'ল। ঠিক ফাঁচী দিয়াৰ আগমুহূৰ্তত আইকমেনক বিচাৰকজনে সুধিলে, বোলে আইকমেন মহাশয়, আইকমেন আপোনাৰ কিবা কথা ক'বলগীয়া আছে নেকি? আপোনাক কিছু মুহূৰ্তৰ পিছত ফাঁচি দিয়া হ'ল এইবুলি সোধাৰ পাছত আইকমেনে ক'লে যে মোৰ আছে মহাশয়, মোৰ দুটা কথা ক'বলগীয়া আছে। তেতিয়া বিচাৰকে ক'লে কওক, আপুনি কৈ লওক, আৰু এই দুটা কথাই আপোনাৰ শেষ কথা। তেতিয়া আইকমেনে ক'লে, আই এম এ গুড জাৰ্মান, আৰু ক'লে যে আই লাভ জাৰ্মান। ইমান মানে জাতি গৰ্ব থকা মানুহ আছিল আইকমেন। আইকমেনে কৈছে আই এম এ গুড জাৰ্মান, মই এজন ভাল অসমীয়া মানুহ। কি বোলে? জাৰ্মান মানুহ। আমি অসমীয়াটো পতাই নাই, নহয় জানো? আমাক যদি গাঁতটো খানি তাত পেলাই দিম বুলি লৈ যায়, বিয়ৈ কৰি আমি চিঞৰি বাকৰি শেষ কৰি দিম। কিন্তু আইকমেনে কোৱা নাই যে আই এম এ গুড জাৰ্মান, মই এজন পবিত্ৰ জাৰ্মান মানুহ, আৰু আই লাভ জাৰ্মান, মই গোটেই জাৰ্মান জাতিটোক ভাল পাওঁ। আমাৰ হৃদয়ত ঠিক তেনেকুৱা ধৰণৰ জাতিপ্ৰেম, দেশাত্মবোধ গঢ়ি উঠিব লাগে। এইবিলাক উদাহৰণ। তাৰপাছতে আমি কি কৈ আছিলোঁ, আমি হেৰি কথাই কৈছিলোঁ, কি নাম এইটো? আপুনি আমাৰ ইয়াৰ কথা হিটলাৰৰ কথা কৈছিল। হিটলাৰৰ কথা কৈছিল। আচ্ছা, তাৰপিছতে ভাষা বন্ধ কৰি ৰাখিব নালাগে। মই আগত কৈছোঁ যে সংস্কৃত ভাষাত ইমান নিয়ম বনাই দিলে পাণিনিয়ে, যে ইমান নিয়ম বনাই দিয়াৰ ফলত সি এটা বন্ধ কোঠৰী ভাষাটোক অলপ অলপ এৰি দিব লাগে।
তাৰ উদাহৰণ আমি আগত ক'লোঁ যে একোটা ভাষালৈ শব্দ আহিব, যাব, ল'ব, থ'ব। আমাৰ অসমীয়া ভাষাৰ পৰাও অন্য শব্দ গ্ৰহণ কৰিছে, আমাৰ ভাৰতীয় ভাষাৰ পৰা ইংৰাজী শব্দ গ্ৰহণ কৰিছে। যেনে ইংৰাজী ভাষাৰ ব্যাকৰণৰ প্ৰসিদ্ধ অভিধানৰ এটা শব্দ আছে বেম্বো। বেম্বোটো সংস্কৃত ভাষাৰ বোলে ইংৰাজী ভাষা নহয়, সেইটো সংস্কৃত ভাষাৰ পৰা। যেনেকৈ ইয়াত নাই, যেনেকৈ আমি আলমাৰী বুলি কওঁ, সেই শব্দটো ইংৰাজসকলে তেওঁলোকৰ ভাষাৰ পৰা লোৱা নাই, সেইটো লৈছে পৰ্তুগীজ ভাষাৰ পৰা। পৰ্তুগীজ ভাষাৰ তাৰ নাম হ'ল, তাৰ উচ্চাৰণটো হ'ল আলমিৰা। সেইধৰণে এই যে আমাৰ শিক্ষা থাকে, দোকানবিলাকত থাকে যে হোটেল এণ্ড ৰেষ্টুৰেণ্ট, আমি ISTURENT বুলি কৈছোঁ। আচলতে সেইটো শব্দ ফৰাচী ভাষাৰ শব্দ। ফৰাচী ভাষাত তাৰ উচ্চাৰণটো হ'ল ৰেষ্টুৰাঁ। ফৰাচী ভাষাৰ মানে ইমান মানে নাচিককৈ ধ্বনিটো বেছি যে তাত কথাই কথাই সৃষ্টি কি বোলে নাচিককৈ ধ্বনিটো উচ্চাৰণ ৰেষ্টুৰাঁ। ফৰাচী ভাষাত নমস্কাৰ ডাঙৰীয়া, মহাশয় বুলি ক'বলৈ হ'লে ব্ৰঞ্জে মচে বুলি ক'ব লাগিব। ব্ৰঞ্জে মচে মানে তাত মানে অত্যধিকভাৱেই কি হয়, কি নাম এইটো নাচিক্য ধ্বনিটোৰ, অনুনাচিক ধ্বনিটোৰ ব্যৱহাৰ। তাৰপিছত আৰু এটা চাবচোন আপোনালোকে, এই যে আমি ৰাছিয়ান মানুহবিলাকৰ নাম পাওঁ, ভ্লাদিমিৰ পুটিন, আৰু কি নাম ইউক্ৰেইনৰ কি নাম জেলেনস্কি, দস্তয়েভস্কি, এইবিলাক। কিন্তু আচলতে ক'বলৈ গ'লে মানে ৰাছিয়ান ভাষাৰ ধ্বনিটোৱেই নাই, বুজিছেনে? ধ্বনিটোৱেই নাই, কিন্তু আমি উচ্চাৰণ কৰিব নোৱাৰোঁ কাৰণে এটা লগাই দিওঁ। এইটো অসমীয়া ভাষাৰ এটা বৈশিষ্ট্য। য'তেই আমি শব্দটো উচ্চাৰণ কৰিব নোৱাৰোঁ, আমাৰ জিভাই দুখৰে বা সেই ধৰণৰ শব্দটোৰ লগত আমাৰ অচিনাকি, তাতেই আমি শব্দটোক অলপ বেলেগ ধৰণে উচ্চাৰণ কৰোঁ। যেনে কি বোলে পাৰ্চী ভাষাত মানে এইটো আমি শাখা লিখা থাকে দেখি যাওঁ, এইটো কিতাপ, কিতাপ। পাৰ্চী ভাষাত তাৰ উচ্চাৰণ হ'ব কিতাপ, ব। আমি পাৰ্চী ভাষাৰ সেই বটো উচ্চাৰণ কৰিব নোৱাৰোঁ, এইটো ভিতৰলৈ সোমাই যোৱা এটা ব। আমি উচ্চাৰণ কৰোঁতে ধ্বনিবিলাক যিমান পাৰে বাহিৰলৈ উলিয়াই দিওঁ। আমাৰ কেইটামানে ধ্বনি আছে যিকেইটা ভিতৰলৈ যায়, তাৰে এটা মধন্য স বুলি তাৰপিছত উলিয়াই দিওঁ আৰু ফটো কৰোঁ। তাৰপিছতে কি বুলি কৈছোঁ, এই মানে নেটৱৰ্কটোতকৈ কেতিয়াবা নাইকিয়া হৈ যায়। আচ্ছা, আপুনি পাৰ্চী ভাষাৰ কথা কয়। পাৰ্চী ভাষা ঠিকে দেই, আপুনি মনত ৰাখিব। আমি কি বোলে এইটো পাৰ্চী ভাষাৰ বটো ভিতৰলৈ সোমাইছে, তাৰ ধ্বনিবিলাক দুটা কাৰণে উচ্চাৰণ হয়, এবাৰ লৈ যোৱা আৰু এবাৰ তাতে সহায় কৰে আমাৰ দাঁত, মুখ, ওঠ ইত্যাদি যিবিলাক জিভা ইত্যাদি যিবিলাক অংগ আছে মুখৰ ভিতৰত, সেইবিলাকে সহায় কৰে। সেইকাৰণে আমাৰ কিছুমান দন্তস্থ বৰ্ণ থাকে, ধ্বনি থাকে। বৰ্ণ নহয় দেই, বৰ্ণ বুলি ক'ব নালাগে, ধ্বনি বুলি ক'ব লাগে। কেইমান থাকে উচ্চ ধ্বনি, কেৱল উঠকেইটাৰে আমি উচ্চাৰণ কৰোঁ। যেনে ক প, প, ব, ভ, ম, এইকেইটা উচ্চ ধ্বনি, একদম সহজ, বুজিলে? আচ্ছা, ঠিক আমি সেইটো উচ্চাৰণ কৰিব নোৱাৰোঁ, মানে পাৰ্চী ভাষাৰ বটো উচ্চাৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি কি কৰোঁ,
কিতাপ বুলি নিলিখি আমি কি বুলি লিখোঁ ক কিতাপ সহজ কৰি উচ্চাৰণ কৰোঁ। স্কুল ইংৰাজী শব্দটো উচ্চাৰণ কৰিব নোৱাৰাৰ ফলত আমি তাৰ আগতে এটা ই বহুৱাই লওঁ স্কুল। বা সেইধৰণে হিচাপ আমি হিচাপ বুলি বটো উচ্চাৰণ নকৰোঁ, ক উচ্চাৰণ কৰোঁ। সেইধৰণে গিলাচ আচলতে GLASS সেইটো আমি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰি পেলাই তাৰ আগত এটা স্বৰধ্বনি আনি ক'লোঁ গিলাচ বুলি। একো বেয়া নহয়, কৰিবই লাগিব তেনেধৰণে, তেতিয়াহে এটা ভাষাৰ মৰ্যাদা ৰ'ব। তাৰপিছতে কথা হ'ল কি যে মই কৈছিলোঁ এস্পেৰেণ্টো বুলি এটা কৃত্ৰিম ভাষা জন্ম হৈছিলে, সি বেছিদিন জীয়াই নাথাকিলে। কিন্তু আমাৰ অসমৰ ওচৰতে এটা তেনেকুৱা ভাষা জীয়াই আছে, আমাৰ অসমৰ নিচেই ওচৰতে আছে। আৰু এইটো বৈশিষ্ট্যপূৰ্ণ যে অসমীয়া ভাষাটোক গণনা কৰিয়েই সেই মিশ্ৰ ভাষাটো জন্ম হৈছিল। তাৰ নাম নাগামিজ। অসমীয়া আৰু নগা, নগাও একেবাৰে নগা ভাষাটো নহয়। নগা পাহাৰত গোটেই নগা পাহাৰটোত প্ৰায় 15টামান নগা জনগোষ্ঠী আছে। টাংকুৰ, আও, নক্তে, আংগামী ইত্যাদি প্ৰায় 15টামান জনগোষ্ঠী আছে। আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে এটা এটা পাহাৰত বসবাস কৰে আৰু প্ৰত্যেকৰে ভাষাটো বেলেগ বেলেগ। গতিকে গোটেই নগা মানুহবিলাকে কোৱা ভাষাবোৰ অসমীয়া ভাষাৰ লগত মিলাই এটা ভাষা সৃষ্টি হ'ল, যাৰ নাম নাগামিজ। বৰ্তমান নাগামিজে অসমীয়া আৰু নগাই নহয়, এটা ঠিক সাংস্কৃতিক বৈশিষ্ট্য বহন কৰিব পৰা এটা মান্য ভাষাটো কৰিলে। ভাষা দুবিধ থাকে, এবিধ হ'ল মান্য ভাষা, আনবিধ হ'ল উপভাষা। আমাৰ কামৰূপত যিটো ভাষা কয় সেইটো কামৰূপী উপভাষা বা অসমীয়া ভাষাৰ উপভাষা, আৰু আমি যিটো অসমীয়া ভাষা কওঁ সেইটো হ'ল অসমীয়া ভাষা। তাৰমানে অসমীয়া ভাষাৰ উপভাষাটো হ'ল কামৰূপৰ ভাষা। গতিকে এই এটা মান্য ভাষাত পৰিণত হৈছে। তাৰপাছতে আমি আৰু এটা কথা চাব লাগে যে ভাষা সদায় এটা মৰ্যাদা দিব পাৰিব লাগে। ভাষা শিকিবলৈ যত্ন কৰিব লাগে। ভাষা শিকাৰ এটা উপায় আছে। আমি যিমানেই মানুহৰ লগত সংস্ৰৱ কৰি মিলামিছা হ'ম, সিমানেই আমাৰ ভাষা বৃদ্ধি হ'ব। আগৰ বক্তাজনে এটা কথা কৈছিল, মই যে কথাটো বৰ গ্ৰহণ কৰিব নোৱাৰিলোঁ। যে তেওঁ কৈছিল যে মহিলাসকলে ভাষা বা সংস্কৃতি ভাষাৰ পৰা অলপ আঁতৰি আছে বুলি কয়। আচলতে নহয়, এটা ভাষাৰ একদম গুৰিটো, এইটো একদম প্ৰাচীন ৰূপটো কিন্তু সদায় মহিলাসকলেই ধৰি ৰাখে। ক'বলৈ তেখেতে মই এনেকৈ কৈছোঁ দেই, মহিলাসকলেই ধৰি ৰাখে। আজি তাৰ উদাহৰণটো আমি গাঁৱলৈ যাওঁ বা একদম এখন বিশাল গাঁৱলৈ যাওঁ, তাত দেখিব যে অসমীয়া ভাষাৰ যিটো গুৰি মূলটো তেওঁলোকে ধৰি ৰাখিছে। আমি কিছু বিজতিৰে হৈ গৈছোঁ। গতিকে তেওঁলোকে ভাষা ব্যৱহাৰ কৰিবলৈ নাই পোৱা নহয়, তেওঁলোকেই আচল ভাষা ব্যৱহাৰ কৰে। অলপতে মই হেৰিত আছিলোঁ, এই কি নাম এইটো, এইবিলাক আনন্দৰাম বৰুৱা সাহিত্য সংস্কৃতি বুলি এটা অনুষ্ঠান আছে, তাৰ ইংৰাজীত হ'ল এইবিলাক। তাত তেওঁলোকে গোটেই অসমীয়া ভাষাটোৰ যিমান শব্দ আছে
অসমীয়া ভাষাৰ হেমপোষণটো আছেই। তাৰ উপৰিও আমাৰ যিমান জনগোষ্ঠী আমি আছোঁ, জনগোষ্ঠী মানুহবিলাকৰ মাজত যিটো ভাষা চলে বা যিবোৰ শব্দ চলে সেইবিলাকো সংগ্ৰহ কৰি অভিধানত ঠাই দিব লাগে। আৰু সেই সূত্ৰেই মানে কি হ'ল যে 6টা ডাঙৰ ডাঙৰ ভলিউমত নতুনকৈ অসমীয়া অভিধানখন প্ৰস্তুত কৰা হয়। কিন্তু দুখৰ বিষয় চৰকাৰে বৰ গুৰুত্ব নিদিয়াৰ কাৰণে কামটো নহ'ল। তাৰে এজন ক্ষেত্ৰ বিষয়া মানে শব্দ সংগ্ৰাম হিচাপে মই গৈছোঁ। তেতিয়া মই বহুত চেষ্টা কৰিছোঁ যে আমাৰ শব্দবোৰ কি কি, আমাৰ শব্দবোৰ কি কি। তেতিয়া মই দেখিছিলোঁ দুটা শ্ৰেণীৰ মাজত এই শব্দবোৰ বিচাৰি পোৱা যায়। এক হ'ল মহিলা, আন হ'ল সৰু ল'ৰা ছোৱালী, যিবিলাকে ঠিক মাতৃভাষাটো লৈছে বা গ্ৰহণ কৰিছে, শিকিছে। আচ্ছা, এতিয়া মই তাৰ এটা উদাহৰণ দিওঁ যে এটা শব্দ আছে অসমীয়া অভিধানৰ আজিলৈকে ঠাই পোৱা নাই। শব্দটো হ'ল এটেং বা এটেং বুলিয়ে কৈছে। এটেং আপোনাৰ তেওঁলোকেতো নাজানো, আপুনি জানেনে এটেংটো? এনেই কথিত ৰূপত মানে আমাৰ আগতে হেৰি খেলিছিল, ঢিলা। ঢিলা খেলিছিল, খুব ঢিলা খেলিছিল। আপুনি দেখিছে? ময়ো কিছু কিছু দেখিছোঁ ঢিলা খেলা। সেই ঢিলা খেলাৰ এটা গেম যেতিয়া সম্পূৰ্ণ হয়, গেমটো যেতিয়া সম্পূৰ্ণ হয়, সেই সম্পূৰ্ণ হোৱাটোক কয় এটেং। এটেং বুলি কয়। সেই শব্দটো সেই মহিলাসকলে বা ঢিলা খেলাসকলৰ মাজতে আছে। আৰু এটা শব্দ ঘূৰিছে নাই নাজানো, আমাৰ বেকা বুলি নকওঁ নহয়, এতিয়া বেকা কৰি দিছে বুলি নকওঁ, এতিয়া মোৰ পিছত আৰু এইটো ফাৰ্চী ভাষাৰ বেকা, ফাৰ্চী ভাষাৰে শব্দ। আমাৰ কি কৰিব, অকতীয়া কৰি দিছে বুলি অকতীয়া কৰি দিয়ে, অকতীয়া কৰি দিয়ে আমাৰ, নতুবা এংকুনীয়া কৰিও দিয়ে। গছ এডাল আছে, তাৰ ওপৰত এনেকুৱা এটা খানি গ'ল, তাতে আমি মোনাটো ওলোমাই থৈছোঁ। আমি আজিকালি ওলোমাই থওঁ, আগতে কি কৰিছিলোঁ আমি পাৰিব খেপাই থৈ দিওঁ, খেপাই থওঁ। আৰু যিটো বস্তু আমি থলোঁ সেইটো হ'ল খেপাং। সেই খেপাঙত থৈছোঁ। এইবোৰ শব্দ কিন্তু আমাৰ অভিধানলৈ এতিয়ালৈকে অহা নাই। কিন্তু জনগোষ্ঠীয় মানুহৰ মাজত, মহিলাসকলৰ মাজত বিশেষকৈ এই শব্দবোৰ এতিয়াও জীয়াই আছে। অসমীয়া ভাষাৰো কিছু গণ্ডগোল নথকা নহয়। আৰু অসমীয়া ভাষাটোৱে এতিয়াও তাৰ যে পৰিপূৰ্ণতা লাভ কৰিছে সেইটো নহয়। এই মানে যিমানেই আগবাঢ়ি যাব সিমানেই ইয়াৰ বিচিত্ৰতা বাঢ়িব আৰু ভাষাটোৰ সমৃদ্ধি হ'ব। ইয়াৰ আগতে মই বাক্য এটা কৈছিলোঁ যে অসমীয়া ভাষাটো বৰ গণ্ডগোল নথকা নহয়। তাৰো এটা উদাহৰণ দিওঁ। আমি বস্তু কওঁ যে বস্তু ইয়াত থৈছোঁ, আৰু তাৰ নিগেটিভ হ'লে নাই থোৱা ন, নহয় জানো? ন শব্দটো আমি নোহোৱাটো বুজাওঁ, নিগেটিভটো বুজাওঁ। কিন্তু আমাৰতো কেতিয়াবা মূৰটো টিংটিঙাই, খুব টিংটিঙাই। কি আমি কম নেকি যে মূৰটো মোৰ টিঙাইছে বুলি কম নেকি? মূৰটো টিঙোৱা নাই বুলি আমি বিষৰ জাতি কওঁ, কিন্তু তাক আমি টিঙাইছে বুলি নকওঁ। গতিকে অলপ গণ্ডগোল আছে। এই তেওঁক মই সুধিছিলোঁ, মই অহাৰ লগে লগে অসমীয়া ভাষাত সন্ধি আছে নে নাই, আছে নে নাই? ব্যাকৰণ কিতাপত কিন্তু আছে, 3 নম্বৰ চেপ্টাৰতে সন্ধি চেপ্টাৰ। এখন ব্যাকৰণ, বহল ব্যাকৰণ বা যিকোনো অসমীয়া ব্যাকৰণ 3 নম্বৰ চেপ্টাৰটো বুক কৰোঁ সন্ধিৰ চেপ্টাৰ। আচলতে অসমীয়া ভাষাত সন্ধি নায়েই, সেই চেপ্টাৰটো আমি বাদেই দিব পাৰোঁ। কিন্তু অসমীয়া ভাষা ব্যাকৰণখনত সন্ধিৰ চেপ্টাৰটো এইকাৰণেই দিছে যে অসমীয়া ভাষালৈ কিছুমান সংস্কৃত ভাষাৰ শব্দ আহিছে, যিবিলাকৰ নাম আমি তৎসম আৰু তদ্ভৱ শব্দ বুলি কৈছোঁ। সেইবিলাক শব্দত কিন্তু সন্ধি আছে, সংস্কৃত নিয়মতে সন্ধি আছে। যেনে হিমালয়,
হিম যোগ আলয় দুইটা শব্দ সংস্কৃত শব্দ গতিকে দুইটা শব্দ লগাই হিমালয় কৰে আৰু সন্ধিৰ প্ৰথম 1 নম্বৰ পহিলা নিয়মটোৱে সূত্ৰটোৱে হ'ল অ আ দুই মিলি আ হয় অ দুই মিলি আ হয় তাৰমানে এটা শব্দৰ শেষত যদি অ থাকে আৰু পিছৰটোত যদি আগতে অ থাকে বা আ থাকে তেতিয়াহ'লে দুইটা মিলি আ হ'ব সেইকাৰণে হিম যোগ আলয় এটা হিম বুলি কওঁতে অ আছে আলয় বুলি কওঁতে আ আছে ঠিক আছে এইটো সংস্কৃত ব্যাকৰণৰ মতে ঠিক আছে কিন্তু খাটি অসমীয়া শব্দ এইবোৰ নিয়ম খাটিব নাখাটে অলপ জটিল হয়নে আমি অসমীয়া মানুহে দুটা বস্তু চিনি পাওঁ এটা হ'ল ভাত আৰু এটা মাছ আমি ভাত মাছ একেলগে খাওঁ হা গতিকে ভাত বুলি কওঁতে শেষত ত আছে অ আছে আৰু মাছ বুলি কওঁতে আৰম্ভণিতে আ আছে সংস্কৃত ব্যাকৰণৰ নিয়ম মতে হ'ব লাগে দুই মিলি আ হ'ব লাগে আৰু সেইফালতো চাবলৈ গ'লে কি হ'ব ভাত যোগ মাছ কি হ'ব ভাটা মাছ হা ভাত যোগ মাছ সংস্কৃত ব্যাকৰণৰ সন্ধিৰ নিয়ম মতে যদি কৰা যায় কি হ'ব ভটা মাছ কিন্তু আমিতো কেতিয়াও ভটা মাছ বুলি নকওঁ হা আমি নকওঁ কেতিয়াও আমি ভাত মাছ বুলি কওঁ খুব বেছি যদি কওঁ দুটা বস্তু বুজাবৰ কাৰণে একেলগে বুজাবৰ কাৰণে তেতিয়া আমি সমাস কৰি কওঁ ভাত আৰু মাছ ভাত মাছ হা তাক সন্ধিৰ নিয়ম নাখাটে সেইকাৰণে কৈছোঁ যে আমাৰ যিখিনি খাটি অসমীয়া শব্দ তাক সন্ধি নাই কিন্তু যিখিনি শব্দ আমি তৎসম বা তদ্ভৱ অন্য ভাষাৰ পৰা আনিছোঁ সেইখিনি হ'ল সেইখিনিত হয়তো সন্ধি থাকিব পাৰে মোৰ একত্ৰিছটা এজন শিক্ষক আছে মই শিক্ষকক অপমান কৰিব বিচৰা নাই দেই খালি প্ৰসংগতহে মই উল্লেখ কৰিছোঁ হা আৰু তেখেতৰ বিষয়ে মই লিখিছোঁ এঠাইত তেখেতৰ নাম আছিলে সাগৰ মাছৰ বুলি কয় সাগৰ আমি গাঁৱত সাগৰ পানী এই শ্ৰেণীকোঠাত এনেকৈ থাকোঁ আমিতো সৰু ল'ৰা তেখেত শ্ৰেণীকোঠালৈ যায় আৰু তেখেতক মানে অলপ বেমাৰী ধৰণৰ মানুহ আছিলে গতিকে যোৱাৰ অলপ পিছতেই তেওঁ টোপনিয়াব লাগি যায় আৰু আমাক পানী খোৱা ছুটি দি দিয়ে আজিকালি ল'ৰাই বস্তু পানী খোৱা ছুটি নাপায় যেন পাইছোঁ হে নাপায় সেইটো কাৰণে কৈছোঁ আজিকালি বেলেগ নাম দিলে আমি আমাৰ লগৰ যিখিনি প্ৰবীণ মই সেইকাৰণে নবীন প্ৰবীণৰ কথাটো কৈছোঁ আমাৰ লগৰ আমাৰ চামৰ যিবিলাক মানুহ তেওঁলোকে পানী খোৱা ছুটিয়েই পাইছে আচ্ছা আমি আমাক পানী খোৱা ছুটি তেওঁ দি দিয়ে আৰু তেওঁ ভালকৈ উভতি মাৰি লয় হা মাৰ পিছত তেওঁ যেতিয়া খককৈ সাৰ পালে নহয় সেইটো যদি এটাও ষ্টুডেণ্ট নাই চব বাহিৰত খেলি পৰিছে তেতিয়া তেওঁ লগত লৈ যাওক বেডডালে টামকৈ টেবুলত দি দিব মন নোৱাৰে আৰু কয় কামিহাৰ বুলি কয় দেই কামিহাৰ বুলি কয় আমি কামিহাৰ শব্দটো অৰ্থ কোনো দিনাখন নুবুজিলোঁ আৰু কামিহাৰ বুলি ক'লে আমি এডালহে বোলো জীৱ যাওক কোনো দিনাখন নুবুজিলোঁ কিন্তু এতিয়া মই বুজি পাইছোঁ যে তেওঁ কাম হিয়ে ইংৰাজী কাম আৰু হিয়ে এই দুটা সন্ধি কৰি একেলগে চমুকে কৈছিল যে কামিহাৰ তাৰমানে তোমাক ভিতৰলৈ এই এনেকুৱা কথা হ'ব ন যিকোনো বস্তু বেছিকৈ বেয়া নিয়মীয়াকৈ বৰষুণ দিব লাগে নিয়মীয়াকৈ ৰ'দ দিব লাগে আমাৰ বৰষুণ কেইবিধ আছে বহুত আছে ছাৰ বহুত আছে আমাৰ মানে একদম ধাৰাসাৰী বৰষুণ দিয়ে কিনকিনীয়া বৰষুণ আছে কিনকিনীয়া বৰষুণ দিয়ে ছাগলী খেদা বৰষুণ দিয়ে গাজৰ পাতে গাজৰ হয় একদম 15 দিন 20 দিন একেলগে বৰষুণ দিয়ে এইবিলাক অসমীয়া ভাষাৰ বৈশিষ্ট্য হা হিন্দী ভাষাত কিনকিনীয়া বৰষুণ বুলি নাই ইংৰাজী ভাষাটো নাই কিন্তু অসমীয়াত আছে সেই ধৰণৰ বৰষুণ হা আমি এতিয়া কিন্তু অলপ ভাষাটো কৰোঁতে খিচিৰি কৰি পেলাইছোঁ যাৰ কাৰণে দুখী আমিতো এতিয়া চবেই বনাওঁ
চব বনাওঁ, ভাত বনাওঁ, ভাত নাৰান্ধো আৰু বনাওঁ হে বনাবলৈ দা কুটাৰ সাঁতোৰ গজা এইবোৰ লাগিব তেতিয়াহে বনাব পাৰিম গতিকে আমি চাব লাগে যে আমাৰ যিটো জতুৱা ঠাঁচ সেই ঠাঁচটো ৰাখি আমি ভাষাটো ব্যৱহাৰ কৰিব আৰু এটা কথা মন কৰিবলৈ কৈ থৈ যাওঁ যে ভাষাৰ যিটো মানে কি ক'ম ঠিক উচ্চতা তাৰমানে আটাইতকৈ ভাল স্থান ভাষাৰ যিটো আটাইতকৈ উচ্চ ৰূপ মানে ভাল ভাষা লিখিবলৈ বা পঢ়িবলৈ হ'লে তাক পঢ়িবলৈ আখৰ ভাল কৰিবলৈ হ'লে সদায় লোকে লিখা হাতে লিখা চিঠি পঢ়িব লাগে তেতিয়া গম পোৱা যায় যে আখৰবিলাকৰ পাকটো কেনেকৈ দিব পাৰি মোৰ এজন শিক্ষক আছিল তেখেতৰ নাম মদন বৰপূজাৰী আখৰ নহয় সেইবিলাক মুকুতা মই যে আগত উল্লেখ কৰিছিলোঁ সাগৰ পণ্ডিত তেখেতৰ আখৰবিলাক আখৰ নহয় একদম দীঘল ইমান দীঘল এটা নীত থাকে আপুনি পাইছে সেই নীতটোৱে লিখে একেবাৰে চপা আখৰটো যেনেকুৱা তেনেকুৱাই মাত্ৰ এইটো চিঞাহী সেইটো অলপ কৰে সিমানেই পাৰে গতিকে মানে আখৰ ভাল কৰিবলৈ লোকে লিখা হাতৰ আখৰ কৰিব লাগে আৰু ভাষাটো উচ্চ কৰিবলৈ চহকী কৰিবলৈ কিতাপ পঢ়িব কিতাপৰ যিটো কিতাপ নহয় দেই যিটো কিতাপ পঢ়িলে যে পাৰিব সেইটো কথা নহয় যেনে আমাৰ অসমত কেইগৰাকীমান মানুহ আছে যে লক্ষ্মীনাথ বেজবৰুৱাই যি লিখিছিল পঢ়িব লাগে ভাষাৰ যিটো উচ্চাংগ ৰূপ বেজবৰুৱাৰ পিছত বাণীকান্ত কাকতি লিখা পঢ়িব লাগে তাৰপিছত মোৰ কেইজনমানৰ নামে ক'লোঁ তাৰপিছতে আমাৰ হেম বৰুৱা MP হেম বৰুৱা দেই হেম বৰুৱা আপোনালোকৰ উত্তৰ হৈছে কোনটো আছে ব্লু হিলছ ৰঙা কৰবী ফুল বুলি ৰঙা কৰবী ফুল সেইখন এখন আৰু ব্লু হিলছ এণ্ড ৰেড ৰিভাৰ বুলি এখন ভ্ৰমণ কাৰণে আৰু এখন খুব ভাল কিতাপ আছে কিতাপখন হ'ল মেকং নৈ দেখিলোঁ ভ্ৰমণ কাহিনী কৰিব লাগে তাৰপিছত তাৰপিছতে খুব খুব মানে ধুনীয়াকৈ লিখোঁ বুলি ক'লে সৰল সহজকৈ লিখোঁ বুলি ক'লে সৈয়দ আব্দুল মালিকৰ লেখা পঢ়িব লাগে আছে মই আগতে কৈছিলোঁ বৰ বেছি চেনি দিলে চাহটো বেছি বেয়া হৈ যায় কিমান কি কৈছে মই নিজে ধৰিব পৰা নাই আগতে মই ক'লোৱেই প্ৰবীণ নবীনৰ এটা কথাটো আছে তেওঁলোক নবীন আমি প্ৰবীণ আমি সেই দৃষ্টিয়ে চাওঁ মই এখন হেৰিত আছিলোঁ এখন সাহিত্য সভাৰ তেতিয়া মই মেম্বাৰ আছিলোঁ তাত এবাৰ এটা হেৰি হৈছিল কি বোলে এখন আলোচনা চক্ৰ হৈছিল মানে আলোচনা চক্ৰৰ বিষয়টো আছিল এজন প্ৰাচীন অসমীয়াৰ দৃষ্টিত আধুনিক অসমীয়া ভাষা মই বহুত কথা শিকিছিলোঁ দেই সেইখন মানে আলোচনা চক্ৰৰ এজন প্ৰবীণ অসমীয়াৰ দৃষ্টিত আধুনিক অসমীয়া ভাষা আচলতে কি এজন প্ৰবীণজনে প্ৰাচীন মানুহজনে কি ধৰণে চাইছে আধুনিক অসমীয়া ভাষাত কি কি সাধন আগতে আছিলে চিঠি কেঁচা পাতত লিখিছিল ইয়াত আছেনে এটা গীত আছে বিহুগীত আছে বিহু নাম চিঠি দিম কেঁচা পাতত লিখিছিল দুৱাৰত ওলোমাই থম এতিয়া আধুনিক মানুহে তেনেকৈ নিলিখে চিঠি পঠিয়াম বিজুলীৰ দাপতে এতিয়া বিজুলীৰ আগত পঠিয়াই দিছে আগতে কেঁচা পাতত লিখি পঠিয়াই দিছিল এয়া প্ৰাচীন আৰু নবীনৰ মাজত পাৰ্থক্য নমস্কাৰ দেই কি ক'লোঁ নক'লোঁ